সকলোকে নমস্কাৰ। মই মাৰ্চেল বৰুৱা। আজি প্ৰায় এমাহমান ধৰি শিৱসাগৰত আছিলোঁ, তাত কাম চলি আছিলে আৰু কালি গুৱাহাটীলৈ বুলি আহিছিলোঁ। আহি দেৰি হোৱাৰ বাবে যোৰহাটত থাকিব লগা হ'ল আৰু থাকি ৰাতি হঠাৎ ফোন অহা আৰম্ভ হৈছে যে গম পাইছোঁ জুবিনদাৰ অঁকা ছবিখন মোহাৰি পেলালে। যোৱা বছৰ যেতিয়া জুবিনদা যেতিয়া ঢুকাইছিলে, সেই খবৰটো পাই সেই সময়ত অকল মই বুলিয়েই নহয়, সকলো আমি গোটেই অসমৰ মানুহৰ চকু পানী সকলোৱে কান্দিছে, দুখ কৰিছে। আমি নিজেও অত্যন্ত দুখত আছিলোঁ সেইদিনা। তাৰ মাজতে ছবিখন আঁকিছিলোঁ আৰু ছবিখন অঁকাৰ মাজত মোৰ এক্সিডেণ্টো হৈছিলে। তাৰ কাৰণে ছবিখন ভবাৰ ধৰণে সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, কিন্তু তথাপিও পিছত পৰিকল্পনা কৰিছিলোঁ যে ছবিখন কমপ্লিট কৰিম। সময় সুবিধা নিমিলিলে বাৰু। যি কি নহওক, এই গণেশগুৰিৰ যিখন ফ্লাইঅভাৰ, তাৰ সেই পোষ্টটোত আগতে বহুতবাৰ ছবি আঁকিছোঁ। আজিলৈকে এইখনৰ প্ৰায় 3বাৰ মোহাৰা হৈছে মোৰ ছবি। আপোনালোকে বহুতে চাগে গম পায়, গিবনক লৈ যেতিয়া ছবি আঁকিছিলোঁ তেতিয়া সেই ছবিখন মোহাৰি পেলাইছিলে। তাৰ আগত হুৱেৰ ইজ ডেম'ক্ৰেচি বুলি এখন ছবি আঁকিছিলোঁ, সেইখন ছবি মোহাৰি পেলাইছিলে। এতিয়া শেষত জুবিনদাৰ ছবিখন মোহাৰি পেলালে। মানে আচৰিত লাগিছে, মানে ভাবি ক'বলৈ একো ভাষা নাই, মানে কেনেকৈ প্ৰকাশ কৰিম। জুবিনদাৰ ছবিখন মোহাৰাৰ ইমান সাহস কেনেকৈ কৰিব পাৰিলে? সকলোৰে এজন আৱেগৰ বুকুত সোমাই থকা এজন ব্যক্তি, ইমান এইটো বৰ দুখ লগা কথা। মই আচলতে ভাষা বিচাৰিব নাই, কেনেকৈ প্ৰকাশ কৰিম। মই এতিয়া বৰ্তমান আহি আছোঁ যোৰহাটৰ পৰা। আজি আবেলি 4টা বজাত সেই জেগাটোত আকৌ ছবি আঁকিম জুবিনদাৰ। মই সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোক আহক, আকৌ তেখেতক আমি ছবিৰে জীয়াই ৰাখোঁ, আকৌ আঁকো। বাৰে বাৰে মোহাৰি যাব, আমি বাৰে বাৰে আঁকি যাম। জুবিনদাক মোহাৰি পেলাব, এইটো আমি সহ্য কৰিব নোৱাৰোঁ কেতিয়াও। আৰু ক'ব লগা ইমানেই। সকলো আহিব 4টা বজাত, লগ পাম। থেংক ইউ। আজি মই বৰ দুখ পাইছোঁ। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছৰ পৰা আমাৰ জীৱনবোৰ কি হৈছে বা আমি কেনেকৈ জীয়াই আছোঁ জুবিন অনুৰাগীখিনি, সেইখিনি কেৱল জুবিন অনুৰাগীয়ে অনুভৱ কৰিব। যিটো সময়ত আমি জুবিন গাৰ্গক যেনেকৈ নহওক তেনেকৈ জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ, প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো সময়ত ন্যায়ৰ বাবে মাত মাতি আছোঁ। মই আগতেও কৈছোঁ, নামঘৰৰ শপত খাই কৈছোঁ, নামঘৰৰ মণিকূট আগত ৰাখি মই কৈছোঁ, এতিয়াও কৈছোঁ যে নিজৰ জীৱনটোও যদি জুবিন গাৰ্গৰ বাবে দি দিওঁ, তেতিয়াও হয়তো অসম্পূৰ্ণ হৈ থাকিব জুবিন গাৰ্গৰ বাবে কিবা এটা কৰা বা জুবিন দাক কিবা এটা দিয়া। জুবিন গাৰ্গে আমাক এৰি থৈ গুচি গ'ল। আমাৰ কাৰণে কিমান এটা দুখৰ খবৰ সেই দিনটোৰ পৰা আজিলৈকে। আজি জুবিন গাৰ্গৰ ফটোখনৰ ওপৰত কোনোবাই ৰং সানি দিব। এই ছবিবোৰ, এই কথাবোৰ শুনিলে বুকুখন আৰু বিষায়। জুবিন গাৰ্গৰ পৰিয়ালে যেনেকৈ দুখ পায়, তাতকৈ বেছি অনুৰাগীখিনিয়ে দুখ পায়। কাকো সমালোচনা কৰিবলৈ মই নাযাওঁ। আজিৰ ডেটত কাকো সমালোচনা নকৰোঁ। যি কৰিছে এই কামটো খুব বেয়া কাম কৰিছে। প্ৰত্যেকজন অসমবাসী ৰাইজৰ বুকুত জুবিন গাৰ্গৰ ছবি মই ভাবোঁ অংকিত হৈ আছে আৰু হৈ থাকিব প্ৰজন্মলৈকে। সেইদিনা গৰিমা বৈ এটা পোষ্ট দিছিল যে জুবিন গাৰ্গক কোনোবাই যেতিয়া কিবা এটা শব্দৰে অসন্মানিত কৰিব বিচাৰিছিল, তেতিয়া তেওঁ কিছুমান কথা লিখিছিল। সেই কথাখিনি কেতিয়াবা পাৰিলে পঢ়িবচোন জুবিন গাৰ্গৰ পত্নীৰ ফেচবুক পেজত গৈ। আজি এনেকুৱা এটা দিন, এনেকুৱা এটা সময় দেখিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। জুবিন গাৰ্গক নিজতকৈ বেছি ভাল পাওঁ, আকৌ কৈছোঁ। ভগৱানৰ দৰে তেওঁক ভাল পাওঁ। তেওঁৰ লগত এনেকুৱাবিলাক নকৰিব। জুবিন গাৰ্গৰ ফটোখনত যদি ক'ৰবাত বালি অকণ পৰিছে, প্ৰয়োজন হ'লে মোহাৰি চাফা কৰি ধুনীয়া কৰি দিয়ক। কিন্তু ছবিখন মোহাৰি দিয়াটো, ছবিখনৰ ওপৰত ৰং সানি দিয়াটো কিমান দুখজনক কথা। অসমখনক চিনি পায় জুবিন গাৰ্গৰ বাবেই। অসমখনক চিনি পায় জুবিন গাৰ্গৰ বাবে। বিশ্বই চকু দি চালে অসমক কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যে কোনখন অসম, কোন জুবিন গাৰ্গ, আপুনি হয়তো পাহৰি যাব পাৰে, কিন্তু আমিবোৰে নাপাহৰোঁ। বৰ দুখ লগা কথা এইবোৰ। মই বিভাগীয় অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম, অনতি পলমেৰে যি এইবিলাক কাম কৰিছে
দৃষ্টান্তমূলক শাস্তি দিয়ক। নাপায় এনেকৈ বৰেণ্য শিল্পীসকলক অপমান কৰিবলৈ, নাপায়। আমি বৰ কষ্টৰে জীয়াই আছোঁ, মই আকৌ কৈছোঁ, জুবিন অনুৰাগী আমিবোৰ বৰ কষ্টৰে জীয়াই আছোঁ। আমাৰ বহুত কষ্ট। যিসকলে জুবিন গাৰ্গৰ গান শুনে তেওঁলোকে অনুভৱ কৰিব পাৰে। আৰু বিশেষকৈ মই জুবিন গাৰ্গৰ লগত বহু সময় উঠা বহা কৰিছোঁ, সেইকাৰণে মোৰ আৰু কষ্ট। যিটো মানুহে মই 10টা বজাত শুই যাওঁ, মোৰ ৰাতি 3টা বজালৈকে টোপনি নাহে, ইমানেই মনত পৰে দাদালে। আজিও টিল নাও এই মুহূৰ্তটো এনেকুৱা লাগি থাকে যেন সেই 19 তাৰিখটো যেন আজি যেন দাদা নোহোৱা হৈছে। আৰু মই বহুত মানুহৰ লগত কথা পাতি থাকোঁ, সেই মানুহবিলাকো সেই একেই চিন্তাধাৰা, একেই ধ্যান ধাৰণা। গতিকে মই বৰ কষ্ট পাইছোঁ। একো নকওঁ, প্ৰতিবাদ নকৰোঁ, মাত্ৰ এটাই শব্দ কৈছোঁ যে কষ্ট পাইছোঁ, বহুত কষ্ট। যিটো কষ্টৰ অনুভৱ কোনোবা মানে কি ক'ম, শৰ ভেদি যোৱাৰ দৰে কষ্ট। বুজাই বুজিব, নুবুজাই নুবুজিব, আৰু বুজাখিনিয়েই বুজি থাকিব। বুজি যাম, বিপ্লৱীৰ যিটো সত্তা, সেই সত্তাৰে আমি সদায় আগুৱাই যাম। প্ৰাণৰ শিল্পী, অন্তৰৰ শিল্পী, অসমৰ পৰিচিত প্ৰথমজন অসমৰ নাগৰিক জুবিন গাৰ্গ আমাৰ বাবে বৰ প্ৰিয় হয়, হৈ থাকিব। সদায় ইয়াত উজ্জ্বলভাৱে তেওঁ প্ৰতিচ্ছবি জিলিকি থাকিব। এতিয়া সময় ৰাতি 12টা বাজিছে আৰু মই ইমান দেৰিকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ বাধ্য হৈছোঁ। কাৰণটো এখন ছবি, আৰু ছবিখন এখন সাধাৰণ ছবি নহয়। ছবিখন গণেশগুৰি ফ্লাইঅভাৰৰ তলত মাৰ্শ্বেল বৰুৱা, বিশিষ্ট চিত্ৰকৰ মাৰ্শ্বেল বৰুৱাই আঁকি থোৱা এখন ছবি। আৰু ছবিখন আমাৰ সকলোৰে মৰমৰ, আমাৰ হিয়াৰ আমঠু, আমাৰ একমাত্ৰ উজ্জ্বল নক্ষত্ৰ, যি 19 ছেপ্টেম্বৰত কেনেকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি নাজানো, দ্য জুবিন গাৰ্গৰ। কথাটো হ'ল যে দেশলৈ, ৰাজ্যলৈ কোনোবা ডাঙৰ অতিথি আহিব, আহক, আমি ভাল পাইছোঁ। আমাৰ ৰাজ্যলৈ আৰু ডাঙৰ ডাঙৰ অতিথি আহক, কিন্তু আমাৰ বাবে যিজন আমাৰ আটাইতকৈ বেছি মৰমৰ, আটাইতকৈ বেছি আমাৰ বাবে ডাঙৰ, তাতকৈ আৰু কোনো নাই। আমি তেওঁকে দেখিছোঁ, আমি ভগৱান দেখা নাই, আমি জুবিন গাৰ্গক দেখিছোঁ। আমাৰ বাবে জুবিন গাৰ্গতকৈ বেছি ডাঙৰ আমাৰ প্ৰজন্মই দেখা কোনো মানুহেই নাই। সেই মানুহজনৰ ছবিখন আপোনালোকে মচি পেলোৱাটো, সেই ছবিখন মচি পেলোৱাৰ কাৰণটো আমাক জানিবলৈ দিব লাগিব। কি অসুবিধা কৰিছিলে জুবিন গাৰ্গৰ ফটোখনে? এনে আপুনি যিয়ে এই অৰ্ডাৰটো দিছে, আমাৰ ৰাজ্যৰ মুৰব্বী কেইজনক কৈছোঁ, যিসকলে নিজক জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী বুলি কৈছিলে, যিসকলে কৈছিলে যে আমি ইলেকশ্যনৰ আগে আগে জুবিন গাৰ্গক ব্যৱহাৰ নকৰোঁ, জুবিন গাৰ্গক আমি ইলেকশ্যনৰ পিছত জুবিন ক্ষেত্ৰলৈ গৈ সন্মান দিম। এয়া সন্মান দেখুৱাইছে। কি অসুবিধা হ'লহেঁতেন? তাততো একো হেশ্বটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গো লিখা নাছিলে, তাত লিখা আছিলে কমৰেডছ নেভাৰ ডাই আৰু এখন জুবিন গাৰ্গৰ ফটো। কিহৰ বাবে সেইখিনি মুচি পেলোৱা হ'ল? কি অসুবিধা দিছিলে সেই ফটোখনে? মাৰ্শ্বেল বৰুৱাৰ ইমান এখন ধুনীয়া চিত্ৰ কোনো কথা নোহোৱাকৈ, একো কথা বতৰা নোহোৱাকৈ কিয় মুচি পেলোৱা হ'ল? কাৰণটো জানিব লাগে। কাৰণটো আমি সোধাৰ কাৰণটো এইটো যে সেইখন এখন সাধাৰণ ছবি নহয়। সেইখন আমি আহোঁতে যাওঁতে অটোৰে, গাড়ীৰে, বাইকেৰে, চাইকেলেৰে, খোজকাঢ়ি যাওঁতে পাৰ হৈ এবাৰ মন জুৰোৱা এখন ফটো, এখন ছবি, যিখনে আমাক ক'ৰবাত অকণমান সকাহ দিয়ে যে আমাৰ দাদা জুবিন দা এনেকৈ থাকিব আমাৰ মাজত। কিহৰ বাবে ইমান ভয়? নে কেতিয়াবা জুবিন গাৰ্গৰ সমান নোহোৱাৰ এটা আক্ৰোশ আছে কাৰোবাৰ মনত ৰাখিব। জুবিন দাই গাই থৈ গৈছে, মন্ত্ৰী MLA চব পাপৰ হে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। আপুনি মাত্ৰ এটা শব্দ, আপুনি বা আপোনালোক একো একোটা শব্দ, একো একোখন পাপৰ। গতিকে আপোনালোকে এখন ছবি মুচিলেও আপোনালোকে নাভাবিব জুবিন গাৰ্গৰ স্মৃতি, জুবিন গাৰ্গৰ কথা ইয়ালৈ অহা এজন অতিথিৰ পৰা আপোনালোকে লুকুৱাই ৰাখিব পাৰিব। মহানগৰীৰ কিমান স্থানতনো জুবিন গাৰ্গক আপুনি মুচিব পাৰিব? কেইজন মানুহৰ কিমানখিনি মনৰ পৰা আপুনি জুবিন গাৰ্গক মুচিব পাৰিব? আপোনাৰ নিজৰ মনৰ পৰা পাৰিব নে ভয় কৰিছে? জুবিন গাৰ্গৰ ছবিখনলৈও আপোনাৰ ভয় লাগিছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক নকল কৰি থাকে, অনুসৰণ কৰি থাকে, অনুকৰণ কৰি থাকে। তেওঁ যদি তাত বুলডোজাৰ লগাই দিয়ে, ইয়াতো অভিযুক্তৰ ঘৰত বুলডোজাৰ লগাই দিয়া হয়। তেওঁ যদি তাত স্থানৰ নাম সলনি কৰে, অসমতো এগৰাকী মুখ্যমন্ত্ৰীয়ে স্থানৰ নাম সলনি কৰে।
তেখেতক অসমৰ মানুহে মুখ্যমন্ত্ৰী পাতিছে অসমৰ উত্তৰণৰ কথা চিন্তা কৰিবৰ কাৰণে, যোগী আদিত্যনাথক নকল কৰিবৰ কাৰণে নহয়। মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে আদিত্যনাথ যদি এডিডাছ, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এবিবাছ। সেই নকল কৰাৰ প্ৰৱণতাটো তেওঁ বন্ধ কৰিব লাগে আৰু যিবোৰ মৌলিক কথাই মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব, ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব, নিবনুৱা সমস্যাৰ সমাধানত সহায় কৰিব, সেই কথাবোৰ চিন্তা কৰিব লাগে। 5,000 পদ ওলাই চৰকাৰী 11 লাখে আবেদন কৰে। স্থানৰ নাম সলাই থাকিলে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ'ব নেকি? মৌলিক সমস্যা দূৰ হ'ব নেকি? জাতীয় সমস্যা নিৰ্মূল হ'ব নেকি? নহয়। গতিকে এই এনেধৰণৰ কথাবোৰত ৰাইজক ব্যতিব্যস্ত ৰখাৰ এই কৌশলত আমি ভৰি দিব নালাগে। তেওঁ যি কৰি ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবিখনে ইমান কৰ্তব্যময় কৰি আছিলেনে গুৱাহাটী মহানগৰখন, যাৰ বাবে গুৱাহাটী ফ্লাইঅভাৰৰ তলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখনৰ ওপৰত পাৰ্পল কালাৰ কৰি দিবলগীয়া হ'ল। যিজন ব্যক্তিয়ে যাৰ নিৰ্দেশত এই প্ৰতিচ্ছবিখনৰ ওপৰত ৰং খানি দিয়া হ'ল, সেই ব্যক্তিজন কেতিয়াও অসমীয়া হ'বই নোৱাৰে। জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবিত আপোনালোকে ৰং খানিব, দুখন প্ৰতিচ্ছবিত ৰং খানিব, আপোনালোকে হয়তো জুবিন গাৰ্গৰ ক'ৰবাত যদি ডাঙৰ বেনাৰ পোষ্টাৰ লাগি আছে তাৰ ওপৰত আপোনালোকৰ বেনাৰ পোষ্টাৰ লগাব। আপোনালোকৰ সেইবোৰ বেনাৰ পোষ্টাৰ হয়তো ক'ৰবাত ডাইনিং কভাৰ হ'ব, কাৰোবাৰ বেডৰুমত সৰু ল'ৰা ছোৱালী মোটা ফটাকানি হ'ব। কিন্তু জুবিন দাৰ যিখন প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবিখন লাখ লাখ জুবিন অনুৰাগী অসমীয়া জাতিৰ জীপাল প্ৰতিজনৰ হৃদয়ত যে অংকিত হৈ আছে, ইয়াত কিন্তু আপোনালোকে যি কালাৰ দিলেও যুগ যুগান্তৰলৈ কিন্তু ইয়াত মোহাৰিব নোৱাৰিব, মচিব নোৱাৰিব। চন্দ্ৰ সূৰ্য যেতিয়ালৈকে থাকিব তেতিয়ালৈকে জুবিন দাৰ এই ধাৰা অব্যাহত থাকিব। ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে থাকিব জুবিন দাৰ এই ধাৰা জাতিষ্কাৰ হৈ থাকিব। প্ৰতিজন অসমীয়া খিৰে খিৰে ৰন্ধে ৰন্ধে প্ৰবাহমান হৈ থাকিব। এই কথাবোৰ সকলোৱে মনত ৰখাটো উচিত। জুবিন দাই প্ৰতিটো সময়তে কেৱল মাত্ৰ বিলাই গ'ল সকলোৰে বাবে সময়, সকলোৰে বাবে বিলাই গ'ল ত্যাগ। জুবিন দাক বৰ্তমান সময়ত ক'তো থাকিবলৈ দিয়া নাই, শান্তিত থাকিবলৈ দিয়া নাই। সকলোতে মাত্ৰ মানুহজনক অশান্তি আৰু অশান্তি। টকা পইচা বিলাই জুবিন গাৰ্গে মৰম বুতলা মানুহ নাছিল। সকলোৰে বাবে কেৱল মাত্ৰ বিলাই গৈছিল মৰম ভালপোৱা। অসহায়জনক সহায় যিজন ব্যক্তিয়ে থিয় দিছিল, সেই ব্যক্তিজনকে আজি শান্তিত থাকিবলৈ নিদিয়া হ'ল। কিয়? ইমান আমনিদায়ক আছিল নে জুবিন গাৰ্গ? টকা পইচা বিলাই মৰম কিনা ব্যক্তি নাছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ সেইজন ব্যক্তি আছিল যিজনে অহৰ্নিশে কেৱল মাত্ৰ জনতাৰ বাবে সকলো বিলাই গ'ল। জুবিন গাৰ্গক আপোনালোকে এখন ৱালৰ পৰা মুচি পেলাব পাৰিব, কিন্তু হাজাৰ হাজাৰ অনুৰাগীৰ এই হৃদয়খনৰ পৰা কেতিয়াও মুচি পেলাব নোৱাৰিব। আৰু যিজনৰ নিৰ্দেশত জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবিখন মোহাৰি পেলোৱা হ'ল, সেই ব্যক্তিজন কেতিয়াও অসমীয়া হ'বই নোৱাৰে। জুবিন গাৰ্গৰ সেই প্ৰতিচ্ছবিখনে ইমান কৰ্তব্যময় কৰি আছিলেনে গুৱাহাটী মহানগৰখন? গণেশগুৰি ফ্লাইঅভাৰৰ তলত ঈশ্বৰপুত্ৰৰ জুবিন গাৰ্গৰ যিখন প্ৰতিচ্ছবি মোহাৰি পেলোৱা হ'ল, সেই ছবিখন মোহাৰি পেলোৱা কাৰণ কি জানিলে আপুনি আচৰিত হ'ব। প্ৰধানমন্ত্ৰী আহিব আৰু তাৰ বাবে পাৰ্পল চিটি বনাব। পাৰ্পল চিটিৰ তাগিদাত বৰ্তমান সময়ত ঈশ্বৰপুত্ৰৰ ছবিখন মোহাৰি তছনছ কৰি পেলালে। সেইজন ঈশ্বৰপুত্ৰ, যিজন ঈশ্বৰপুত্ৰ জীৱিত কালতো চৌদিশে জয় জয়ময় কৰি গ'ল, সেইজন ঈশ্বৰপুত্ৰ, যিজন ঈশ্বৰপুত্ৰৰ মৃত্যুৰ পাছতো সমগ্ৰ বিশ্বক চিনাকি কৰাই থৈ গ'ল এইখন অসম হয়। অসমত আছিল এনেকুৱা এটাই মাত্ৰ মাষ্টাৰপিচ, সেইজনে হৈছে ওৱান এণ্ড অনলি জুবিন গাৰ্গ। আৰু আজিৰ দিনটোত জুবিন গাৰ্গৰ সেই ফটোখন মুচি কি প্ৰমাণ কৰিব বিচাৰিলে? আকৌ আজিৰ দিনটোত আকৌ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি সেই স্থানতে, যি স্থানত মোহাৰি পেলোৱা হ'ল জুবিন দাৰ প্ৰতিচ্ছবিখন, সেই স্থানতে পুনৰ অংকন কৰিব। ছবিখন পুনৰ অংকন কৰিব সেইজন চিত্ৰশিল্পীয়ে, যিজন চিত্ৰশিল্পীয়ে এই ছবিখন পূৰ্বে অংকন কৰিছিল। মাৰ্চেল বৰুৱাই অংকন কৰিব প্ৰতিচ্ছবি। সকলোকে কৈছে আহৈ আহ, ওলাই আহ, জুবিন দাৰ প্ৰতিচ্ছবি আকৌ 4 বজাত আজি অংকন কৰা হ'ব সেই স্থানত। কিয় মানুহজনক ক'তো থাকিবলৈ ভালদৰে শান্তি দিয়া নাই? এখন মাত্ৰ ফটো, কমৰেডছ নেভাৰ ডাই, এই শব্দটো কাৰোবাৰ বাবে ভয়ৰ কাৰণ নেকি? যাৰ বাবে জুবিন দাৰ এই প্ৰতিচ্ছবিখন
মোহাৰি পেলোৱা হ'ল গৰিমা শইকীয়া গাৰ্গে আক্ষেপ কৰি দুখ প্ৰকাশ কৰি তেখেতে সামাজিক মাধ্যমত পোষ্ট কৰিব লগা হ'ল যে ইমান কৰ্তব্যময় কৰি আছিলেনে এই ফটোখনে যাৰ বাবে পাৰ্পল কালাৰ কৰি দিব লগা হ'ল ছবিখনৰ ওপৰত জুবিনদাৰ ছবিখন নোমোহৰাকৈ এই কামটো কৰিব পৰা নগ'লহেঁতেননে আজিও জুবিনদাৰ হত্যাৰ অভিযোগত অভিযুক্তসকল আজিও কাৰাবন্দী ন্যায়ৰ অপেক্ষাত হাজাৰ হাজাৰ জনতা কোনো ধৰণৰ এটা সদুত্তৰ লাভ কৰা নাই অসমীয়া জাতিয়ে অসমীয়াই জুবিন অনুৰাগীয়ে কোনো ধৰণৰ সদুত্তৰ লাভ কৰা নাই আৰু এইখিনি সময়ত দেখিবলৈ পোৱা গৈছে মানুহজনক ক'তো ভালদৰে থাকিবলৈ শান্তি দিয়া নাই ক'ৰবাৰ পৰা মোহাৰি পেলাইছে ক'ৰবাত হৰ্ডিঙৰ ওপৰত বেলেগ হৰ্ডিং প্ৰচাৰৰ হৰ্ডিং লগাইছে মুঠৰ ওপৰত জুবিন দাক কেৱল মাত্ৰ ঢাকিব বিচাৰিছে ঢাকক যিমান পাৰে আপোনালোকে ঢাকিবলৈ চেষ্টা কৰক ক'ৰবাত ৰং পেন কৰি ঢাকিবলৈ চেষ্টা কৰক ক'ৰবাত জুবিন দা হৰ্ডিঙৰ ওপৰত আপোনালোকৰ বেনাৰ পোষ্টাৰ লগাই দিয়ক আপোনালোকৰ সেই পইচা দিয়া বেনাৰ পোষ্টাৰবোৰ হয়তো এদিন বতাহে ফালি পেলাব হয়তো তাৰ পৰা কোনোবাই এৰুৱাই লৈ গৈ কাৰোবাৰ বেডৰুমত ক'ৰবাত ডাইনিং কভাৰ কৰিবগৈ কিন্তু জুবিন দাৰ সেই ছবিখন প্ৰতিজন অসমীয়াৰ হৃদয়ত এখন কবচ হিচাপে বৰ্তমান সময়তো ইয়াত অংকিত হৈ আছে ইয়াৰ পৰা অংকিত কৰি ৰখা এই ছবিখন কোনে মোহাৰিব পাৰিব ইয়াৰ পৰা কোনেও নোৱাৰে টকা পইচা বিলাই জুবিন দা জনপ্ৰিয় নহয় আজি আছো কাইলে নাই জুবিন দা তেনেকুৱা বস্তু নহয় জুবিন দা সেইজন শিল্পী যিজন শিল্পী যুগ যুগান্তৰলৈকে যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে জুবিন দা প্ৰবাহমান হৈ থাকিব যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ থাকিব তেতিয়ালৈকে জুবিন দা বতি সুতৰ দৰে সদায় বৈ থাকিব সকলোৰ হৃদয়ত প্ৰবাহমান হৈ থাকিব সকলো অসমীয়া জাতিক জাতিষ্কাৰ কৰাৰ যি পণ লৈছিলে ঠিক সেইদৰে থাকিব এখন প্ৰতিচ্ছবি মোহাৰিব আপোনালোকে দুখন প্ৰতিচ্ছবি মোহাৰিব জুবিন দাৰ লাখ লাখ অনুৰাগীৰ হৃদয়ত আঁকি থোৱা সেই প্ৰতিচ্ছবিখন আপোনালোকৰ সেই পাৰ্পল ৰঙেৰে মচিব কিন্তু কেতিয়াও নোৱাৰিব আজি 4 বজাত মাৰ্চেল বৰুৱাই সেই স্থানতে অংকন কৰিব জুবিন দাৰ পুনৰ প্ৰতিচ্ছবি আশা কৰিছোঁ সকলো ওলাই আহিব মাৰ্চেল বৰুৱাক সহায় সহযোগিতা কৰিব আপুনি ফ্লাইঅভাৰ তলৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইঅভাৰ তলৰ পৰা জুবিনদাৰ চিত্ৰাংকন মুছি পেলাব পাৰিব কিন্তু এই আমাৰ অন্তৰৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ অন্তৰৰ পৰা জুবিনদাৰ যিটো প্ৰতিচ্ছবি কেতিয়াও মোহাৰি পেলাব আপুনি নোৱাৰে অসমৰ যিবিলাক আপুৰুগীয়া সম্পদ আছে তাত গড়ৰ প্ৰতিচ্ছবি আমি দেখিছো তাত অসমীয়া বিহুৰ আপোনাৰ নাচি থকা আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছো তাত আপোনাৰ চৰাই বিভিন্ন চৰাই আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছো এশিঙীয়া গড়ৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছো তাত অসমৰ সম্পদ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ প্ৰতিচ্ছবিটো কিয় থাকিব নোৱাৰে আজি ফ্লাইঅভাৰ বিলাকত জুবিনদাৰ প্ৰতিচ্ছবিটো কিয় থাকিব নোৱাৰে সেই প্ৰশ্নটো আমি বিজেপি চৰকাৰক উত্থাপন কৰিছো সেই ফটোখন থাকিলে সেই চিত্ৰখন থাকিলে জাপানৰ প্ৰধানমন্ত্ৰীয়ে বেয়া পাব বুলি আপোনালোকে সেইখন মুছি পেলালে নেকি নে জুবিনদাক আপোনালোকে সঁচাকে বেয়া পায় মানে মানুহৰ সন্মুখতটো আপোনালোকে আচল অনুৰাগী বুলি কয় এতিয়া আকৌ জুবিনদাৰ আপোনাৰ ফ্লাইঅভাৰ তলত থকা যিখন চিত্ৰ সেই চিত্ৰখনকো আপোনালোকে আচলতে চাব নোৱাৰা হ'ল আপোনালোকৰ আচলতে জুবিনদাৰ প্ৰতি সঁচা প্ৰীতি সঁচা ভালপোৱা আছে নে নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সেই প্ৰশ্নবিলাক আজি উত্থাপন কৰিছো আজি গৰিমা বৌৱে প্ৰশ্ন উত্থাপন কৰিছে যে কি যুক্তি আছে আচলতে যে সৌন্দৰ্যবৰ্ধন কৰক তাত কাৰো আপত্তি নাই কিয় আচলতে জুবিনদাৰ সেই চিত্ৰখন আচলতে মুছি পেলাব লাগে সেই প্ৰশ্নবিলাক এনে আমি উত্থাপন কৰা নাই গতিকে আমাৰ কথা স্পষ্ট এনেকৈ কোনো কাৰণতে কেৱল আপোনাৰ গুৱাহাটীতে নহয় অসমৰ বিভিন্ন প্ৰান্তত ফ্লাইঅভাৰত আমি জুবিনদাৰ আপোনাৰ #JusticeForJubinGarg বুলি তেনেকৈ বহুত চিত্ৰাংকন আছে গুৱাহাটীতো কেইবাখনো চিত্ৰ অংকন কৰা হৈছিল জুবিনদাৰ ন্যায়ৰ দাবীত আৰু হেতুটো আপোনাৰ #JusticeForJubinGargটো নাছিলে তাত কেৱল কমৰেড নেভাৰ ডাই তুতে তেওঁলোকে আচলতে আপত্তি কৰিছে হেতুৱে মই বুজি পাইছো কাৰণ জুবিনদা লেফটিষ্ট আছিল তেওঁ নিজকে কমিউনিষ্ট বুলি ঘোষণা কৰিছিল আৰু সেই কথাটো বিজেপি চৰকাৰে নিশ্চিতভাৱে বেয়া পাইছিল আপোনালোকে নিশ্চয় দেখা পাইছে যে যিটো সময়ত আমাৰ অসমৰ প্ৰায়বিলাক শিল্পী বিজেপিৰ লগত সামিল হৈ গৈছিল সেই সময়ছোৱাত জুবিনদাই ঘোষণা কৰিছিল যে মই কংগ্ৰেছৰ লগতো নাই বিজেপিৰ লগতো নাই মই হৈছো সোশিয়েল কমিউনিষ্ট সেই কথাটো কোৱাৰ কাৰণে মানে এতিয়া জুবিনদাৰ সেই চিত্ৰাংকন কমৰেড বুলি যেহেতু জুবিনদাক তাত উল্লেখ কৰা হ'ল জুবিনদাই নিজক কমৰেড বুলি কৈছে সেইটো মাৰ্শাল বৰুৱাইতো কোৱা নাই মাৰ্শাল বৰুৱাই সেই কথাটো কোৱা নাই জুবিনদাই নিজে কমৰেড বুলি ঘোষণা কৰিছে আৰু তেওঁ বামপন্থী সেই কথাটো আপোনালোকে নিশ্চয় দেখিছে তেওঁ কমিউনিষ্ট বুলি নিজকে কৈছে গতিকে সেই কথাটোত আপোনালোকে আপত্তি কৰিলেও জুবিনদা কমিউনিষ্টে আৰু সেইটো আপুনি বদলাব নোৱাৰে
আপুনি ফ্লাইঅভাৰ তলৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইঅভাৰ তলৰ পৰা জুবিনদাৰ চিত্ৰাংকন মুছি পেলাব পাৰিব, কিন্তু এই আমাৰ অন্তৰৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ অন্তৰৰ পৰা জুবিনদাৰ যিটো প্ৰতিচ্ছবি কেতিয়াও মোহাৰি পেলাব আপুনি নোৱাৰে। কমৰেড নেভাৰ ডাই এই শব্দটো আমাৰ মনত আছে, জুবিনদা আমাৰ মনত আছে। জুবিনদাক আপুনি মচি পেলালেও এই আপোনাৰ ফ্লাইঅভাৰৰ পৰা আপুনি বনাইছে যে আপোনাৰ পইচাৰে বনাইছে বুলি ভাবিছে নেকি নাজানো, তাৰ পৰা আপুনি মুছি পেলাব পাৰিলেও জুবিনদা সদায় আমাৰ মনত অলৰ অচৰ হৈ সদায় চিৰযুগমীয়া হৈ থাকিব। আপুনি কেতিয়াও এনেকুৱা কাম কৰা উচিত নহয়। জাপানৰ প্ৰধানমন্ত্ৰী আহিছে বুলিয়ে গুৱাহাটীত কিবা পাৰ্পল চিটি নে কি বনাব বুলিয়ে এনেকৈ আচলতে জুবিনদাৰ প্ৰতিচ্ছবি মোহাৰি পেলোৱাটো কোনো অসমীয়া মানুহে আচলতে সহ্য কৰিব নোৱাৰে, সেই কথাটো স্পষ্ট কৰিছো। গুৱাহাটী মহানগৰী গণেশগুৰিত অৱস্থিত এটা সুন্দৰ জীৱন্ত ছবি জুবিনদাৰ অংকন কৰিছিল চিত্ৰশিল্পীয়ে। চৰকাৰ প্ৰশাসনে ভয় কৰে মৃত জুবিনদাক, আৰু সেই যিটো জুবিনদাৰ জীৱন্ত ছবি সেইলোকে আৰু ভয় কৰে। ইতিমধ্যে দুই এদিনতে জাপানৰ প্ৰধানমন্ত্ৰী আহিব ভাৰতবৰ্ষলৈ আৰু গুৱাহাটীলৈ আহিব। সেই হেতুকে গুৱাহাটীত কোনো জুবিনদাৰ ফটো বা সম্বলিত যিকোনো স্থানত থাকিলে আঁতৰাই দিয়াৰ নিৰ্দেশ দিছে চৰকাৰ প্ৰশাসনে। এটা কথা বুজি নাপাওঁ, চৰকাৰে কিয় ভয় কৰিছে? জুবিনদা অলৰেডি মৃত্যু হৈছে আৰু জুবিনদাৰ কেছ দ্ৰুতগতিত চলি আছে, কিন্তু চৰকাৰ প্ৰশাসনে কিয় ভয় কৰিছে যে জুবিনদাৰ সেই ছবিটিকো তেখেতলোকে মুচি পেলাবলগীয়া কৰিছে? আৰু কিয় ভয় কৰিছে? তেখেতলোকে ভালেই পাব লাগিছিলে যে বিদেশৰ পৰা আহিব কোনোবাই প্ৰধানমন্ত্ৰী, যে আমাৰ অসমলৈ আহিব, ভাৰতবৰ্ষলৈ আহিব, যে আমাৰ অসম গৌৰৱ এজনৰ প্ৰতিচ্ছবি তেখেতলোকে দেখা পাব। জুবিন ক্ষেত্ৰলৈ তেখেতলোকক নিব লাগিছিলে, কিন্তু তাৰ আগতে কি কৰিছে তেখেতলোকে? জুবিনদাৰ কোনো দৃশ্য অদৃশ্য কৰাই দিছে, জুবিনদাৰ কোনো চব ফটো তেখেতলোকে মহাই পেলাই দিছে। সেয়া অসমৰ বাবে কিবা ভাল সংকেত জানো? অসমৰ বাবে কিবা এইটো ভাল খবৰ জানো? বন্ধুসকল, সেই বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে, সামাজিক মাধ্যমতে হওক বা ফিজিকেলি সেই স্থানত গৈ তেখেতলোকৰ ওপৰত প্ৰশাসনৰ বিৰুদ্ধে কিন্তু মাত মাতিব লাগিব, নহলে আমাক এনেকে দবাই দবাই তেখেতলোকে শেষ কৰি পেলাব। আজি অসম গৌৰৱ জুবিনদাকো তেখেতলোকে মহাই পেলাই দিছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি 1 আগষ্টৰ পৰা যি আঁচনিৰ সুবিধা প্ৰদান কৰিম বুলি কৈছে, আঁচনিৰ সুবিধা দিয়ক, আমাৰ ক'ব লগা নাই, কিন্তু বাছনি প্ৰক্ৰিয়া কৰা ব্যক্তিসকলক এসেকা দিবৰ বাবে আপোনালোকে এটা ব্যৱস্থা কৰক। এই বুথ পৰ্যায়ৰ প্ৰাথমিক পৰ্যায়ৰ যিবোৰ মানুহে এই তই কংগ্ৰেছী আঁচনি নাপাওঁ, তই বিজেপি আঁচনি পাবি, তই ভোট দিয়া নাছিল ন তই আঁচনি নাপাওঁ, এই শব্দবোৰ যোনে ব্যৱহাৰ কৰে তেখেতলোকক এটা ব্যৱস্থা, এটা এসেকা দিয়াৰ ব্যৱস্থা কৰিব। টেক্স পেয়াৰ ব্যক্তিক প্ৰতিজন ব্যক্তিৰ পৰাই যেহেতু টেক্স লৈ এখন আঁচনি প্ৰস্তুত কৰা হয়, সংঘবদ্ধতাৰে ৰাইজৰ মাজলৈ লৈ যোৱা হয়, গতিকে প্ৰতিজন টেক্স পেয়াৰ ব্যক্তিয়ে সৰ্বসাধাৰণ দৰিদ্ৰ জনতাই এই আঁচনিখনৰ সুবিধা পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয়। খুৱাই খাব চুৱাই চাব এই কথাবোৰ নহ'ব। যদিহে আপোনালোকে কয় যে আমাৰ দলীয় কাৰ্যকৰ্তাই প্ৰথমে এই আঁচনিখনৰ সুবিধা পাব লাগিব, তেতিয়াহ'লে আঁচনিখন দিয়াৰ ক্ষেত্ৰতে বেনাৰ পোষ্টাৰ যেতিয়া মেনুফেষ্ট বা এইবোৰ প্ৰকাশ কৰিব, তাত লিখি দিব যে কেৱল দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই অৰুণোদয় বা অন্যান্য আঁচনিসমূহ প্ৰযোজ্য হ'ব, পোনপ্ৰথমে দলীয় কাৰ্যকৰ্তাই লাভ কৰিব বা পিছৰ সময়তহে এই বাকী দলৰ কাৰ্যকৰ্তাই লাভ কৰিব, তেনেকুৱা ধৰণে লিখি দিব। এই বৈষম্যমূলক যিটো কাণ্ড, বাকীবোৰ কথা কোৱা নাই, বৈষম্যমূলক কথা বাৰ্তাবোৰ যাতে বন্ধ হয়, যিবোৰে বৈষম্যমূলক কথা বাৰ্তাবোৰ আলোচনা বা চিন্তা চৰ্চা কৰে, তেখেতলোকক যাতে আপুনি কঠোৰতকৈ কঠোৰ ব্যৱস্থা দিয়ে। তাৰ পাছত আপোনালোকে 1 আগষ্টৰ পৰা পুনৰ আঁচনিখনৰ কণ্টিনিউটি কৰক, আমাৰ ক'ব লগা নাই। আঁচনি কেতিয়াও বিৰোধ কৰা নাই। আমি কৈছোঁ যে স্বাস্থ্য ফ্ৰী হ'ব লাগে, শিক্ষা ফ্ৰী হ'ব লাগে, এইখিনি কথা আমি কৈছোঁ, কিন্তু আঁচনি যে দিছে, আমি আঁচনিখন একেবাৰে বিৰোধ কৰা নাই। হয়, দুখীয়া দৰিদ্ৰৰ বাবে বিভিন্ন কথা আছে, বাকীখিনি কথা নকওঁ, কিন্তু এই যি বৈষম্য বাছনি, এই শব্দবোৰ বন্ধ হ'ব লাগে, উচ্চ নিচ এই পাৰ্থক্যবোৰ বন্ধ হ'ব লাগে। আমি ভাবোঁ সৰ্বসাধাৰণ জনতাৰ বাবে ৰূপায়ণ কৰা আঁচনিখন সৰ্বসাধাৰণ জনতাই মুক্ত মনেৰে নিজৰ সা সুবিধাসমূহ পাব লাগে। এই মধ্যভোগী দলীয় কাৰ্যকৰ্তা, দলীয় নেতা, বাম দালালি কৰি খোৱাসকলে যাতে এইবোৰ নাপায়, এইবোৰে যাতে বাধা দিব নোৱাৰে, তাৰ ওপৰত আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ। নমস্কাৰ, মই পবিত্ৰ মেছ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁচনিৰ নামত প্ৰথমতে বাছনি প্ৰক্ৰিয়াটো বন্ধ কৰক। যেহেতু আপুনিয়ে ঘোষণা কৰিছে 1 আগষ্টৰ পৰা অৰুণোদয়ৰ পৰা আদি কৰি কৃষক পেঞ্চনৰ পৰা আদি কৰি যিসমূহ আঁচনি, সেই আঁচনি প্ৰদান কৰিব, আৰু এই আঁচনি প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত গত বছৰবোৰত যি হ'ল, কিন্তু এই 5টা বছৰত যাতে তেনেকুৱা ধৰণৰ কামবোৰ নহয়,
আপুনি তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিব বুলি আমি আশা কৰিছোঁ পুৱাই পাব খুৱাই খাব চোৱাই মাত্ৰ চাই থাকিব লাগিব এই কথাবোৰ কেতিয়াও সহ্য কৰা নহ'ব আৰু আপোনাৰ দলৰ এই বুথ পৰ্যায়ৰ বা এই যি প্ৰাথমিক পৰ্যায়ৰ গোটসমূহ আছে সেই সকলোকে এটা এটা বিশেষভাৱে নিৰ্দেশনা প্ৰদান কৰিব আপুনি যেটো সকলোকে নিৰ্দেশনা দিয়ে থাকে নিৰ্দেশনা প্ৰদান কৰিব যাতে দুখীয়াৰ মুখৰ ভাত কাঢ়ি খাবলৈ তেখেতলোকে যাতে কোনো কাৰণত ৰখি নাথাকে যিজনে পাব লাগে যিজন যোগ্য হিতাধিকাৰী যাৰ বাবে আঁচনিখন প্ৰস্তুত কৰা হৈছে তেওঁ যাতে উচিতভাৱে আঁচনিখনৰ সুবিধা লাভ কৰে তেতিয়াহে আঁচনিখন ৰূপায়ণ কৰাৰ সাৰ্থকতা থাকিব অন্যথা আপোনালোকে আঁচনিখন দিওঁতে ঘোষণা কৰি দিব দলীয় কাৰ্যকৰ্তাৰ বাবেহে এই আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে আৰু তেখেতলোকৰ বাবেহে এয়া প্ৰযোজ্য হ'ব তেনেধৰণে লিখি দিব লাগিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আঁচনিৰ নামত এই বাছনি প্ৰক্ৰিয়া আঁচনিৰ নামত কেলেংকাৰী আঁচনিৰ নামত কেৱল মাত্ৰ দলগতভাৱে যিবোৰ বৈষম্য দেখুওৱা হয় এইবোৰ চৰ্চা চলি থাকে হয়তো আপোনাৰ কাণ নাপায়গৈ হয়তো আপুনি কথাবোৰ গম নাপায়গৈ এই কথাখিনিৰ ওপৰতো আপুনি গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা কৰিছোঁ বহুখিনি সময়ত আমাকো বিভিন্নজনে মন্তব্য কৰে আমাক কয় আপোনালোকে চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ কথাবোৰ কেতিয়াবা দাঙি নধৰে আমি বিভিন্ন সময়ত এই আঁচনি বিষয়টোৰ ওপৰত আমি দাঙি ধৰিছোঁ পুৱাৰ ঘৰতে দদাই মাহী পেগী খুৰা খুৰী পেহা পেগী চাকৰি কৰা বহু ব্যক্তিৰ ঘৰতো চাউলৰ কাৰ্ডৰ সুবিধাৰ পৰা আদি কৰি অৰুণোদয় আঁচনিৰ পৰা আদি কৰি লুটি পুতি হোৱাত গুগ্ৰাসে গিলিবলৈ ৰখি থাকে সেইসকল আপোনালোকৰ দলীয় কাৰ্যকৰ্তাকো যাতে এশেকা দিবৰ বাবে কিবা এটা ব্যৱস্থা ঘোষণা কৰে কোনোবাই যদি আঁচনিৰ নামৰ এই গণ্ডগোল নামৰ ব্যৱস্থাটো কৰে তেতিয়াহ'লে কঠোৰতকৈ কঠোৰ শাস্তি বিহা হ'ব কেৱল মুখত নহয় তেখেতলোকে কৰি দেখুৱাব লাগিব তেতিয়া এই আঁচনিখন সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ সাৰ্থকতা থাকিব অন্যথা এই আঁচনিখন কেৱল মাত্ৰ দলীয় কাৰ্যকৰ্তাৰ বাবেহে যে ৰূপায়ণ কৰা হয় বহুখিনি ক্ষেত্ৰত তেনেকুৱা ধৰণেই লাগে বহুতে ক'ব বিচাৰে যে আমাৰ চৰকাৰ আমাক আঁচনি দিছে তেতিয়াহ'লে কৈ দিব সেই সকলোকো বুজাই দিব আপুনি যে চৰকাৰখনে আঁচনিখন ৰূপায়ণ কৰে এই টেক্স পেয়াৰ জনসাধাৰণৰ পৰা প্ৰতিজন ব্যক্তিয়ে দুখীয়া দৰিদ্ৰ কণা কুজা সকলোৰে পৰা টেক্সবোৰ লয় আৰু তাৰ পৰা সংঘবদ্ধতাৰে প্ৰণালীবদ্ধভাৱে এইবোৰ আঁচনি হিচাপে ৰূপায়ণ কৰি বিতৰণ কৰে গতিকে যদিহে এয়া দলীয় কাৰ্যকৰ্তাৰ বাবে হয় তেতিয়াহ'লে এই বাকী ব্যক্তিসকলৰ পৰা যিসকলে আঁচনি নাপায় বা এই সুবিধাবোৰ নাপায় সেইসকল ব্যক্তিৰ পৰা টেক্স লোৱাটো আপোনালোকে বন্ধ কৰিব লাগিব এই কথাবোৰ যিসকল তলৰ পৰ্যায়ৰ ব্যক্তি সেইসকলক বিশেষভাৱে বুজাই দিব এই আঁচনিৰ ক্ষেত্ৰত কোনো দলগত বৈষম্য থাকিব নোৱাৰিব এই কথাবোৰ আপোনালোকে বুজাই দিব মই বস্তুবোৰ বহুত ক্ৰিটিকেল কৰি বনাবলৈ বেয়া পাওঁ এইটো কাৰণে সাধাৰণ জনতাই যেহেতু আপোনালোকক ভোট দিছে সৰ্বসাধাৰণ কোনো এই আমেৰিকাৰ পৰা আহি ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰা নাই লণ্ডনৰ পৰা আহি ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰা নাই কোনো বেৰিষ্টাৰী মানুহে আপোনাক ভোটাধিকাৰ কৰা নাই এই সৰ্বসাধাৰণ জনতাইহে আপোনাক ভোটাধিকাৰ সাব্যস্ত কৰিছে গতিকে সৰ্বসাধাৰণ ৰাইজে বুজি পোৱাকৈ কথাখিনি কৈছোঁ বহুজনে অবুজন আজিও হৈ আছে বহুজনে এতিয়া ভাবিছে আঁচনি আহিব তহঁতি যদি আমাক ভোট দিয়া নাই আমি তহঁতক আঁচনি নিদিওঁ বা তহঁতি কংগ্ৰেছক ভোট দিছিল ন তহঁতি এবাৰ আঁচনি নাপাবি আমাৰ এইটো দলৰ নিয়মে আছে দলৰ মানুহখিনিক আগতীয়াকৈ দি ল'ব লাগিব এই তেনেকুৱা যিসকল ব্যক্তিয়ে কথাবোৰ কয় সেইসকলক প্ৰথমতে আপোনালোকে কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰিব লাগিব তেতিয়াহে এই আঁচনিখন সফল ৰূপায়ণ হ'ব অন্যথা ফটুকাৰ ফেন ভেকু ভাওনা কেৱল মাত্ৰ ৰাইজৰ টকাগাল গুগ্ৰাসে এই আদ্যবন্ত ব্যক্তিসকলে খাই কেৱল মাত্ৰ গপত গংগাটো হৈ থাকিব তেখেতলোকৰহে পেট ভৰিব চোৱাই চাব খুৱাই খাব কেৱল মাত্ৰ পুৱাইহে পাব এই আঁচনিৰ এই যিটো ব্যৱস্থা এইখিনিৰ পৰা আপোনালোকে এই মানুহখিনিক অন্ততঃ এশেকা দিব বুলি আমি আশা কৰিছোঁ এইবাৰ আমি তথ্য সমৃদ্ধভাৱে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ এই আঁচনিৰ নামত কেনেকুৱা ধৰণৰ কেলেংকাৰীবোৰ কেনেকুৱা ধৰণৰ কথাবাৰ্তাবোৰ চলি থাকে এই বস্তুবোৰ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম আপুনি কেৱল মাত্ৰ চাই নথব এইসকলৰ ওপৰত এটা ব্যৱস্থা কৰিব যদি আপুনি এই ব্যৱস্থাবোৰ কৰিব পাৰে তেতিয়া আপোনাৰ ওপৰত মানুহৰ আস্থা আৰু বিশ্বাসটো আৰু দুগুণে বৃদ্ধি পাব গতিকে এই কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি আমি আশা ৰাখিছোঁ আপোনাৰে এটা মন্তব্য যে 1 আগষ্টৰ পৰা যিসকল ব্যক্তিয়ে আঁচনিৰ সুবিধা লাভ কৰি আছিলে তেখেতলোকে পুনৰ এই আঁচনিৰ সুবিধা পাব বুলি ঘোষণা কৰিছে আঁচনিখন দিয়াৰ পূৰ্বে আপোনালোকে এটা বিশেষ ঘোষণা কৰিব যাতে এই আঁচনিখনৰ ক্ষেত্ৰত সকলোকে সমান দৃষ্টিৰে চোৱা হয় কাৰণ শপত গ্ৰহণৰ সময়তো আপোনালোকে কৈছে কোনো ধৰণৰ আমি বৈষম্যমূলক নহয় সকলোকে সমান দৃষ্টিৰে দুখীয়া ধনী সকলোকে আমি
একেই আইনৰ ধাৰাৰে আইনৰ দৃষ্টিৰে আমি চাম গতিকে এই আঁচনিখন প্ৰণালীবদ্ধভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে সফল ৰূপায়ণ হয় তাৰ ওপৰত আপোনালোকে দৃষ্টি নিবদ্ধ ৰাখিব বুলি আমি আশা কৰিছোঁ